বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা অহাকালি ছাত্ৰ ছাত্ৰীৰ উপৰিও যিসকলে বিদ্যা অৰ্থাৎ পুস্তক বা আদিৰ সৈতে যিসকলৰ সম্পৰ্ক আছে তেখেতসকলে ঘৰত পাতিব দেৱী সৰস্বতীৰ পূজা। মই বৰ্তমানে উপস্থিত হৈছোঁ শ্ৰীভূমি চহৰৰ এটা মূৰ্তিৰ দোকানত। অতি আটক ধুনীয়াকৈ মূৰ্তিবিলাক বনোৱা হৈছে। বিভিন্ন বিদ্যালয়ৰ বাহিৰেও ক্লাব বা সংগঠনে সৰস্বতী পূজা পাতি আহিছে, ব্যতিক্ৰম নহয় এইবেলিও। কেমেৰা পাৰ্চন প্ৰদীপে দেখুৱাই আছে এয়া হৈছে এগৰাকী সৰস্বতী মূৰ্তি, যি মূৰ্তিৰ থিম আন মূৰ্তিতকৈ অকণমান বেলেগ। শুভ্ৰতাৰ প্ৰতীক হৈছে সৰস্বতী আৰু দেৱী সৰস্বতীক বন্দনা কৰি যিসকলে বহুতে নিজৰ শিক্ষাৰ জীৱন আৰম্ভণি কৰে, অৰ্থাৎ হাতৰে লিখাৰ কাম আৰম্ভ কৰে। সৰু সুৰা ল'ৰা ছোৱালীয়েও দেৱী সৰস্বতীক বন্দনা কৰি এই শিক্ষা গ্ৰহণ কৰি থাকে। আৰু সৰস্বতী হৈছে শুভ্ৰতাৰ প্ৰতীক। আমি যেতিয়া সৰু থাকোঁ তেতিয়া মন যেনে শুভ্ৰ থাকে, সেইকাৰণে সৰস্বতীৰ কাপোৰবিলাক বগা ৰঙৰ হয়। বা হাঁহ হৈছে সৰস্বতীৰ বাহন, কাৰণ হৈছে এটা শিশু যেতিয়া শিক্ষা গ্ৰহণ কৰে সেই সময়ত কিন্তু মন যথেষ্ট পবিত্ৰ থাকে, আৰু পবিত্ৰ থকাৰ বাবে এই শিশুৰ মন যেনেকৈ পবিত্ৰ, তাৰ বাহনটোও দেৱী সৰস্বতীৰ বাহনটোও হৈছে হাঁস। সাধাৰণতে হাঁহে কিন্তু বেলেগ যি বেয়া বস্তু ইয়া যেতিয়া খায় তেতিয়া আঁতৰাই দিয়ে আৰু ভাল বস্তুবিলাক গ্ৰহণ কৰি থাকে। ঠিক তেনেদৰে সৰস্বতীৰ মূৰ্তি বনোৱা হৈছে। মই পোনে পোনে গৈ যিগৰাকীয়ে মূৰ্তি বনাইছে তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম এই যি মূৰ্তিৰ সৰস্বতী মূৰ্তিৰ থিম বা কোনটো ক্লাবত লৈ যাব এই মূৰ্তি। এটা এই থিমটা আপনারা কিভাবে সিলেক্ট করেছেন? আমি তো সিলেক্ট করেছি, কাস্টমারে তার একটা ফটো দেখাইছে আর কি, ওই ফটো দেখিয়া কইছে আমার এরকম মূর্তি লাগে আর কি। এটা কোথায় যাবে? এটা শহরের এই চরবাজারের একটা ক্লাব, প্রোগ্রেসিভ ক্লাব, ওই তারা নিব আর কি। কত টাকা হয়েছে এটা বানাতে গিয়ে? কস্টিং কিরকম এসেছে? এটার বানানো হয়তো 18,000 টাকা। বেশ কিছু আরো মূর্তি আছে বড় বড় দেখা যাচ্ছে, এটা কিরকম দাম? বা দাম প্রতি বছরের মতনই, খুব বেশি বাড়ছে হচ্ছে না, প্রতি বছরের মতনই এইভাবেই চলছে আর কি। শ্ৰীভূমি চহৰৰ প্ৰগ্ৰেছিভ ক্লাবে এই মূৰ্তি বনাইছে। তেখেতসকলৰ অৰ্ডাৰ অনুসৰি যি মৃৎশিল্পী তেওঁ বনাইছে, আৰু 18,000 টকাৰ বিনিময়ত এই যে নতুনকৈ যি সৰস্বতীৰ ৰূপ দিয়া হৈছে এই সৰস্বতীৰ ৰূপত এই মূৰ্তি বনাই তোলা হৈছে। বা শিল্পীয়ে যেনেদৰে নেটত লাভ কৰিছিল এই মূৰ্তি আনি দেখুৱাইছে, যিসকলৰ ডিমাণ্ড অনুসৰি মূৰ্তি বনাইছে, আৰু অতি সুন্দৰকৈ এই মূৰ্তি বনাই তোলা হৈছে। শ্ৰীভূমি চহৰৰ এটা মৃৎশিল্পালয়ত দেখিব পোৱা গৈছে এই মূৰ্তি। সৰস্বতীৰ মূৰ্তি আন মূৰ্তিতকৈ যদিও ট্ৰেডিশ্যনেল যি সৰস্বতী মূৰ্তি আমাৰ ভাৱনাৰ যেনেদৰে আছিল, সেই ট্ৰেডিশ্যনেল মূৰ্তিৰ বাহিৰেও কিন্তু এইবুলি দেখা গৈছে যে বেলেগ ৰূপত এগৰাকী সৰস্বতীৰ মূৰ্তি